শিক্ষিত যুৱক যুৱতীৰ ভৱিষ্যতক লৈ হেতালি মেকলেট ৰাছেল কোম্পানীৰ বিৰুদ্ধে আটছাৰ তীব্ৰ প্ৰতিবাদ চাহ বাগিচাৰ শিক্ষিত যুৱ প্ৰজন্মৰ কৰ্মজীৱন অন্ধকাৰলৈ ঠেলি দিয়াৰ অভিযোগ কোম্পানীটোৰ বিৰুদ্ধে উত্তাল হৈ পৰিল সমগ্ৰ মাঘেৰিটা 5 ঘণ্টীয়া তীব্ৰ গণতান্ত্ৰিক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ চাহ বাগিচাৰ শিক্ষিত যুৱ প্ৰজন্মৰ কৰ্মজীৱন অন্ধকাৰলৈ ঠেলি দিয়াৰ অভিযোগত আজি উত্তাল হৈ পৰে সমগ্ৰ মাঘেৰিটা অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা মাঘেৰিটা শাখা আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ উদ্যোগত আজি মেকলেট ৰাছেল কোম্পানীৰ উপদেষ্টাৰ কাৰ্যালয়ৰ সন্মুখত 5 ঘণ্টীয়া তীব্ৰ গণতান্ত্ৰিক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় বাগিচাসমূহৰ বহু কৰ্মচাৰীক অৱসৰৰ পিছতো পুনৰ চাকৰিত বাহাল ৰাখি কোম্পানীটোৱে এক অহিত নীতি চলাইছে যাৰ ফলত থলুৱা শিক্ষিত নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বুলিও অভিযোগ উত্থাপন হৈছে সেয়েহে প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে প্ৰতি বছৰে বহু ছাত্ৰ ছাত্ৰীয়ে স্নাতক ডিগ্ৰী লাভ কৰি ওলাই আহিছে যদিও নতুন খালী পদ সৃষ্টি নোহোৱাৰ বাবে এতিয়া বাগিচাসমূহত নিবনুৱা হাৰ দৈনিক বৃদ্ধি পাইছে ই এক গভীৰ সামাজিক সংকটৰ সৃষ্টি কৰিছে বুলিও অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে সংগঠনটোৰ স্পষ্ট দাবী অনতি পলমে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক পুনৰ মকৰল কৰা কাৰ্য বন্ধ কৰক খালী পদসমূহত অনতি বিলম্বে থলুৱা শিক্ষিত চাহ জনগোষ্ঠীয় যুৱ যুৱতীসকলক নিযুক্তি দিবলৈও দাবী জনায় সংগঠনটোৱে অঞ্চলটোৰ বহু সচেতন যুৱক যুৱতী আৰু ৰাইজে অংশগ্ৰহণ কৰা এই প্ৰতিবাদৰ পৰা স্পষ্ট হুংকাৰ দিয়া হয় যে মেকলেট ৰাছেল কৰ্তৃপক্ষই যদি এই নীতি সলনি নকৰে তেন্তে আগন্তুক দিনত আন্দোলন আৰু অধিক জোৰদাৰ হ'ব লোৱা হৈছে আৰু ইয়াৰ এটাই উদ্দেশ্য যেহেতু আমাৰ বাগিচাৰ উঠি অহা যুৱক যুৱতীসকল নিবনুৱা অৱস্থাত আছে আৰু আমাৰ যিবিলাক প্ৰাক্তন শ্ৰমিকসকল তেওঁলোকে শ্ৰমিক নাইবা আমাৰ যিবিলাক ষ্টাফ ৱৰ্কাৰবিলাক তেওঁলোকে বৰ্তমান কি হ'ল ৰিটায়াৰ হোৱাৰ পিছতো তেওঁলোকৰ মানে চাকৰিটো তেওঁলোকে এক্সটেনশ্যন কৰি আছে আৰু আমি মানে কি হ'ল আমাৰ শিক্ষিত যুৱক যুৱতীৰ প্ৰতি এইটো ভাবুকি এটা আহিছে বুলি আমি ভাবোঁ আৰু কি হ'ল আমাৰ শিক্ষিত যুৱক যুৱতীৰ ইয়াতো মানে চাই তেওঁলোকৰ যিহেতু আমাৰ প্ৰায় আমাৰ পিছফালে যিসকল আছে আমাৰ মানে গ্ৰেজুৱেট আছে মাষ্টাৰ্ছ কৰা আছে তো তেওঁলোকে মানে প্ৰাধান্য পাব লাগে আৰু যিহেতু বাগিচাত আমাৰ চাহ শ্ৰমিক আমাৰ আই মাতৃসকলৰ দ্বাৰা মানে গঢ়িত মানে গঢ়া এটা উদ্যোগ আৰু প্ৰথমে প্ৰাধান্য হিচাপে আমাৰ মানে কি হ'ল আমাৰ শ্ৰমিকৰ সন্তানে পাব লাগে বুলি ভাবোঁ আৰু এই যিসকল বাগিচাত এতিয়া আমাৰ প্ৰাক্তন শ্ৰমিক যিবিলাক ৰিটায়াৰ হৈ গৈছে আৰু তেওঁলোকে বৰ্তমান জড়িত হৈ আছে চাকৰিত তেওঁলোকক মানে কৰিব লাগে তেওঁলোকক বিদায় দিয়াৰ ব্যৱস্থা কৰিব লাগে সন্মানেৰে আৰু আমাৰ উঠি অহা মানে যুৱক যুৱতীসকলক তাত স্থান দিব লাগে এই চাকৰিৰ কাৰণে দিব লাগে ৰাছেল অধীনৰ যি বাগিচাসমূহ আছে সেই বাগিচাসমূহত যি নেকি ৰিটায়াৰ্ড ষ্টাফ আছে যোনটো সময়ত নেকি আমাৰ বৰ্তমান যিসমূহ উদ্যোগসমূহ আছে যি নেকি ইয়াং ৱৰ্ক ফৰ্চৰ কথা কয় সেই একে সময়ত কিন্তু আমি দেখিবলৈ পাইছোঁ মেকলেট ৰাছেলৰ অধীনত যিসমূহ বাগিচাসমূহ আছে সেই বাগিচাসমূহত কিন্তু ৰিটায়াৰ্ড ৱৰ্ক ফৰ্চৰ প্ৰাধান্য দিয়া হৈছে আৰু ইয়াৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আচলতে আমি ইয়াত মেকলেট ৰাছেলৰ অধীনত যি উপদেষ্টা কাৰ্যালয়ত আছে সেই উপদেষ্টা কাৰ্যালয়ত আমি বাৰম্বাৰ কিন্তু আমি স্মাৰক পত্ৰ দিছিলোঁ আৰু আমি এটা কথা স্পষ্ট ভাষাৰে কৈছিলোঁ যে বাগিচাৰ অন্তৰ্গত যিসমূহ শিক্ষিত ছাত্ৰ ছাত্ৰী যিসকল আছে শিক্ষিত নিবনুৱা যিসকল আছে সিহঁতক প্ৰাধান্য দিব লাগিব কিন্তু অতিকৈ পৰিতাপৰ বিষয় যে অসম চৰকাৰে ছাত্ৰ সন্থাৰ স্মাৰকৰ কোনো ধৰণৰ প্ৰাধান্য দিয়া নহ'ল শিক্ষিত যুৱ ছাত্ৰ ছাত্ৰীৰ কথা কিছু ধৰণে প্ৰাধান্য দিয়া নহ'ল আমি বাৰম্বাৰ কৈছিলোঁ যে বাগিচাখনত যিসমূহ ল'ৰা ছোৱালী উঠি আহিছে যিসমূহ গ্ৰেজুৱেট আছে যিসমূহ মাষ্টাৰ ডিগ্ৰী আছে তেওঁলোকক প্ৰাধান্য দিব লাগিব কিন্তু অতিকৈ পৰিতাপৰ বিষয় আমাৰখিনি কথা কোৱা নহ'ল আজি আপোনালোকে দেখিবলৈ পাইছে আমাৰ যি আন্দোলন কাৰ্যসূচী যিসমূহ আছে প্ৰায়খিনি গ্ৰেজুৱেট ল'ৰা ছোৱালীসকল আছে প্ৰায় গ্ৰেজুৱেট যুৱক যুৱতীসকল আছে আৰু আমাৰ এটাই উদ্দেশ্য বাগিচাখন আমাৰ যেতিয়া আমাৰ বাগিচাত কৰ্মৰত কৰা আমাৰ অধিকাৰ আছে যিসমূহ উদ্যোগত
স্থানীয় যুৱক যুৱতীৰ অধিকাৰ আছে আৰু এই অধিকাৰত কিন্তু যদি আমাৰ এই মেকলয়েড ৰাছেল অধীনৰ যি উপদেষ্টা আছে তেওঁ যদি আমাৰ বিৰুদ্ধে আমাৰ যাবলৈ বিচাৰে আমিও কিন্তু তেওঁৰ বিৰুদ্ধে যাবলৈ আমি হুন্তাবোধ নকৰোঁ আমি স্পষ্ট কথা আজি আমি যিসকল শিক্ষিত যুৱক যুৱতীসকলৰ সৈতে আমি 5 ঘণ্টা অৱস্থান ধৰ্মঘট বহিছোঁ অনাগত দিনত যদি আমাৰ দাবী পূৰণ নহয় আমি শ্ৰমিকক লৈ পেলাই কিন্তু জংগী আন্দোলন কৰিবলৈ আমি পিছ নপৰোঁ আমি শ্ৰমিকক লৈ পেলাই আজি যদি 5 ঘণ্টা বহিব পাৰিছোঁ পৰৱৰ্তী সময়ত কিন্তু 24 ঘণ্টা বহিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ আমাৰ স্পষ্ট কথা ছাত্ৰ সন্থা মাৰ্ঘেটা শাখাৰ উদ্যোগত তথা আমাৰ মাৰ্ঘেটা মহিলা সমিতিৰ সহযোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ শিক্ষিত চাহ জনগোষ্ঠীৰ যুৱক যুৱতীক যিটো আমাৰ মেকলয়েড ৰাছেল কোম্পানী আছে তেওঁলোকে পূৰ্বৰ পৰাই আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীক বঞ্চিত কৰি বিভিন্ন কূট কৌশল ৰচনা কৰি তেওঁলোকে আমাৰ যুৱক যুৱতীক চাকৰিৰ পৰা বঞ্চিত কৰি আহিছে আমি গম পাইছোঁ যে আমাৰ মাৰ্ঘেটা মহকুমাৰ অন্তৰ্গত যিকেইখন মেকলয়েড ৰাছেল ইণ্ডিয়া কোম্পানীৰ বাগিচা আছে প্ৰত্যেকখন বাগিচাতে ভেকেঞ্চিজ আছে কৰ্মচাৰী পদ খালী হৈ আছে ইয়াৰ লগে লগে কি হৈছে বহুকেইজন আপোনাৰ খাটি থকা আছে ডেইলি ৰেটত খাটি থকা আছে তেওঁলোকক কিন্তু কোম্পানীয়ে কোনো ধৰণৰ পদ কৰ্মচাৰী পদত নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ নাই কৰা ইয়াৰ লগে লগে কি হৈছে বহুকেইজনে এক্সটেনশ্যনৰ নামত 10 বছৰ 5 বছৰ ধৰি তেওঁলোকে কোম্পানীয়ে কি কৰিছে খটাই থকা হৈছে আমি বাৰম্বাৰ কোম্পানীক অনুৰোধ কৰিছিলোঁ মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ কিন্তু তেওঁলোকে কোনোদিনা আমাৰ এই বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিয়াত আজি অসম স্বাধীন ছাত্ৰ সন্থাই আমি 5 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যদি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে যদি কোম্পানীৰ উপদেষ্টাই বা কোম্পানীৰ মেনেজমেণ্টে আমাৰ দাবীটো যদি পূৰণ নকৰে পৰৱৰ্তী সময়ত আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু ইয়াৰ মূল দায়ী হ'ব আমাৰ বাগিচা কৰ্তৃপক্ষসকল গতিকে আজিৰ এই কাৰ্যসূচীৰ যোগেদি আমি সকীয়াই দিব বিচাৰিছোঁ আমাৰ যি দাবী আছে অতি শীঘ্ৰে আপোনালোকে পূৰণ কৰক অন্যথা অহা সময়ত ইয়াতকৈ জংগী আন্দোলনৰ সন্মুখীন হ'বলৈ আপোনালোকে সাজু হৈ থাকক